নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। গ্ৰেড 4ৰ ক্ষেত্ৰত চাকৰি বৰষুণ আহি গ'ল বুলি কোৱা হৈছে। 8 পাছ, 10 পাছ, 12 পাছৰ ক্ষেত্ৰত ডাঙৰ নিযুক্তি আহিছে। নতুনকৈ চাকৰি আহি গ'ল। গ্ৰেড 4ৰ ক্ষেত্ৰত ন্যায়িক বিভাগৰ ফালৰ পৰা চাকৰিসমূহ আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ সকলোৰে চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোন কিতাপৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। গ্ৰেড 4 লেভেলৰ চাকৰি আছে, সকলোখিনি কথা জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। 8 পাছ, 10 পাছ, 12 পাছৰ ক্ষেত্ৰত ডাঙৰ নিযুক্তি আহি গৈছে। পোনপ্ৰথমে মই আপোনালোকক অফিচিয়েল যিখন এডভাৰটাইজমেণ্ট মই সেইখন দেখাইছোঁ। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ, কামৰূপ মেট্ৰ' আমিনগাঁও ফালৰ পৰা আছে, কামৰূপৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ পিয়নৰ ভেকেঞ্চি মুকলি কৰিছে। পোনপ্ৰথমে মই পিয়নৰ ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত মই জনাই দিছোঁ। পিয়নৰ ভেকেঞ্চি আছে 3টাকৈ, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ কৰিলে হ'ল। মিনিমাম 8 পাছ আৰু মেক্সিমাম 12 পাছলৈকে হ'ব, তাৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কেটেগৰিজ ভেকেঞ্চি ভাগ কৰি থৈছে। ইউ আৰ কেটেগৰীৰ ক্ষেত্ৰত আছে এটা, অ' বি চি, এম বি চি ক্ষেত্ৰত এটা, আৰু এছ টি ক্ষেত্ৰত, এছ টি হিলৰ ক্ষেত্ৰত এটাকৈ ভেকেঞ্চি দেখিবলৈ পাব। আৰু এছ চি এছ ভাবিব পাৰে, এছ চি আপোনালোকে ইউ আৰ কেটেগৰীতে এপ্লাই কৰিব লাগিব। স্কেল অফ পে' ক্ষেত্ৰত 12,000 পৰা 52,000 টকা পৰ্যন্ত আবেদন চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন আছে 31/7/2025, জুলাই মাহৰ 31 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। জুলাই মাহৰ 31 তাৰিখৰ 5টা বজালৈকে। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ তলত যিটো এড্ৰেছ দেখিব পাইছে, অফিচ অফ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জজ, কামৰূপ আমিনগাঁও, এই এড্ৰেছটোত আপোনালোকে চেণ্ড কৰিব লাগিব। যিটো ড্ৰপ বক্স আপোনালোকে পাব, তাত দি থৈ আহিলে হ'ল। হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছোঁৱে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। আৰু অফলাইন যোগে আপোনালোকে আবেদন কৰিবলৈ যিখন আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম পায়, সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব। গুগল বা ক্ৰমত চাৰ্চ কৰি পাব আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি, নাইবা আপোনালোকে হেৰিয়তো পাই যাব, যিটো কম্পিউটাৰ দোকানত গ'লেও পাব আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম বুলি। সেই ফৰ্মখন ভালদৰে ফিল আপ কৰিব। ফিল আপ কৰি ফটো চটো লগাব 2 কপিকৈ। লগতে যিমানখিনি আপোনালোকৰ চাৰ্টিফিকেট আছে, সকলোখিনি চাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰিব। জেৰক্স কৰি নিজে আপোনালোকে চাইন কৰিব, সেল্ফ এটেষ্টেড কৰিব। সেল্ফ এটেষ্টেড কৰি সেই ফৰ্মখন লগত গাঁঠি দিব। গাঁঠি পেলাই আপোনালোকৰ হোৱাটছআপ নাম্বাৰ, ইমেইল আইডি গোটেইখিনি লিখি পেলাই দিব। দি মেলি আপোনালোকে চেণ্ড কৰি দিব লাগিব। চেণ্ড কি আপোনালোকে নিজে হ'লেও গৈ দি আহিব পাৰে, নাইবা আপোনালোকে যিটো পোষ্ট অফিচ থাকে, পোষ্ট অফিচৰ যোগে দি আহিব পাৰে। চ' আবেদনসমূহ তেনেকৈ হৈ যাব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 40 বছৰলৈকে পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এছ চি এছ চিৰ ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। অ' বি চিৰ ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব পাৰিব। আৰু পি ডব্লিউ বিৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ, এটা সুবিধা হয়। সেই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। ইয়াৰ ডিটেইলছখিনি মই জনাই দিছোঁৱেই। আৰু ইয়াত আপোনালোকে দেখিছে এপ্লিকেশ্যন সকলোখিনি কথা লিখি থোৱা আছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা হয়। তাৰ পিছৰ ডিটেইলছখিনি লিখি আছে, আছাম ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোগে আবেদনসমূহ কৰি ল'ব লাগিব। চ' মই এখন অফিচিয়েল এডভাৰটাইজমেণ্ট হয়, অফিচিয়েল এডভাৰটাইজসমূহ জনাইছোঁ। চেলাৰীটো আপোনালোকে ভাল চেলাৰী লাভ কৰিব। 12,000 পৰা 52,000 টকা পৰ্যন্ত চেলাৰীসমূহ লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যি কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফলোটো কৰি দিয়ক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো লগ পাম।